দেশৰ প্ৰথমখন গ্ৰন্থগাঁও মহাৰাষ্ট্ৰৰ ভিলাৰ। মায়ানগৰী মুম্বাইৰ পৰা প্ৰায় 250 কিলোমিটাৰ দূৰত্বত মহাৰাষ্ট্ৰৰ সাতাৰা জিলাত অৱস্থিত মহাবালেশ্বৰ আৰু পঞ্চগনি হিল ষ্টেচন। গ্ৰীষ্মকালত হিল ষ্টেচন দুটালৈ বৃদ্ধি পায় পৰ্যটকৰ হোঁট। ইপিনে আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰায় 15খনমান বোৰ্ডিং স্কুলৰ বাবে বিখ্যাত পঞ্চগনি। অঞ্চলটো ষ্ট্ৰবেৰী উৎপাদনৰ বাবে বিখ্যাত। বহুতে ষ্ট্ৰবেৰী চাবলৈ আৰু খাবলৈ আহে এই অঞ্চলটোলৈ। এটা প্ৰখ্যাত গণেশ মন্দিৰো আছে এই অঞ্চলটোতে। ইয়াতে মহাবালেশ্বৰ আৰু পঞ্চগনি হিল ষ্টেচনৰ মাজত ভিলাৰ গাঁও। আপাতদৃষ্টিত গাঁওখন এখন সাধাৰণ পাহাৰীয়া গাঁৱৰ দৰেই, কিন্তু গাঁওখনত প্ৰৱেশ কৰিলেই আপোনাৰ উপলব্ধি হ'ব যে এইখন এখন অনন্য গাঁও। ঘৰে ঘৰে গ্ৰন্থাগাৰ, 25খনকৈ ঘৰত 25টা গ্ৰন্থাগাৰ। কেৱল নিজে পঢ়িবৰ বাবে নহয়, ৰাইজৰ বাবে। যিকোনো লোকে অনায়াসে প্ৰৱেশ কৰিব পাৰে গ্ৰন্থাগাৰসমূহত। চকী মেজেৰে সুন্দৰকৈ সজাই থোৱা আছে। প্ৰতি ঘৰৰে বাসগৃহৰ একোটাকৈ অংশ গ্ৰন্থাগাৰৰ বাবে। কোন বিষয়ৰ ওপৰত কোনটো গ্ৰন্থাগাৰ বাটে পথে ছাইনবোৰ্ড যোগে নিৰ্দেশনা দিয়া আছে। লোকসকলৰ ঘৰসমূহ দেখিলেই আপুনি বুজি উঠিব কোন ঘৰত কি কিতাপ পাব। কাৰণ সেই ৰকমে দেৱালত অংকন কৰা আছে ছবি। কৃষ্টি, সংস্কৃতি, সাহিত্য, বুৰঞ্জী, বিজ্ঞান, ক্ৰীড়া, শিশু সাহিত্য, ৰাজনীতি সকলো বিষয়ৰ কিতাপ উপলব্ধ। ইয়াকে লৈ যথেষ্ট উৎসাহী पर्यटक। जो बुक्स अफोर्ड नहीं कर पाते तो उनके लिए ये कंसेप्ट बहुत ही अच्छा है। अलग अलग तरह की किताबें पढ़ने को मिलती है, ये बहुत ही अच्छा कंसेप्ट, बहुत ही अच्छा इनिशिएटिव है सरकार का। उत्साही स्थानीय पढ़ुई एनडीए के बुक्स हमें यहाँ पे ही मिल जाते। সমানে আনন্দিত গ্ৰন্থাগাৰ সমূহৰ গৰাকী। जो अतिथि आएंगे हमारे वो भगवान समान है, तो उनके हम पूजा भी करेंगे और उनको ये सहायता भी करेंगे। বিচাৰিলে চাহপানী জলপানৰো যোগান ধৰিব গৃহস্থই। গ্ৰন্থগাঁৱৰ পৰিকল্পনা মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী বিনোদ তাওৰেৰ। ऐसा है कि मैं एक फैमिली टूर पे लंदन गया था। उस समय हे ऑन वे, ये लंदन के नज़दीक एक वेल्स में गांव है। वहाँ पर पूरे गांव में 20-25 दुकानें सिर्फ किताबों की है और पूरी दुनिया से लोग वहाँ किताबों के लिए आते हैं। तो मैंने उसी समय सोचा था कि क्यों नहीं ये महाराष्ट्र और हिंदुस्तान में हो जाए। বিগত মে মাহত প্ৰকল্প উদ্বোধন। গ্ৰন্থগাঁৱৰ প্ৰকল্পটো উদ্বোধন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে। চৰকাৰে গাঁওখনক দিছে 15,000 কিতাপ, প্ৰতি ঘৰক একোটাকৈ ছাতি, 8খনকৈ চকী আৰু মেজ। চৰকাৰৰ মাৰাঠী বিভাগেও লৈছে বিশেষ পদক্ষেপ। সদ্যহতে মাৰাঠী ভাষাত কিতাপ উপলব্ধ যদিও আগন্তুক ছমাহৰ ভিতৰত অন্যান্য ভাৰতীয় ভাষাৰ কিতাপো উপলব্ধ হ'ব এই গ্ৰন্থাগাৰসমূহত। এক সুন্দৰ পদক্ষেপ। আমাৰ অসমতো গ্ৰন্থগাঁও হ'ব নোৱাৰেনে? নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।